নলবাৰীত আকাশৰ পৰা সৰি পৰিল অচিন সামগ্ৰী চৌদিশে হোৱা আছে বিয়লি ভাগত নলবাৰীৰ এখন গাঁৱত মুহূৰ্ততে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় গাঁওখনিত আকাশৰ পৰা সৰি পৰিল কিছু অচিন সামগ্ৰী জিলাখনৰ নিষ্পকুৱাগড় খৈৰাবাৰীত আকাশৰ পৰা সৰি পৰিছে এক অচিন সামগ্ৰী চৰাইৰ পাখি লেখীয়া সামগ্ৰীখিনি জ্বলাই দিবলৈ কোনোৱে চেষ্টা কৰিলে যদিও জ্বলি নুঠিল প্ৰকৃততে কি এই সামগ্ৰী কোনেও ধৰিব পৰা নাই দেখিলো যে ওপৰৰ পৰা কিবা এটা বস্তু তলত পৰিছে ভাবিলো যে কি ওপৰৰ পৰা কিবা পক্ষী চুখিয়ে পৰিল নেকি তাৰ চাওঁ যে পক্ষী নহয় আচলতে বস্তু ঠিক ধৰিব পৰা নাই কি বস্তু কিবা মানে চৰাইৰ পাখিৰ দৰে কিন্তু চৰাইৰ পাখি নহয় এইটো তাৰপিছত মই বন্ধুক ক'লোঁ যে এইটো জুই লগাই দিয়া ভাল হ'ব পিছত সি কিবা এটা ব্যৱস্থা কৰিলে কিন্তু পুৰা নগ'ল তাৰপিছত নিশ্চয় গম পালোঁ যে এইটো পুৰা নযায় কিবা বেলেগ ধৰণৰ কিবা এটা মেটেল হ'ব চাগে তাৰপিছত তেনেকৈ মানুহ আহিল আৰু পিছত বহু মানুহ আহিল চালে কিন্তু ধৰিব পৰা নাই এতিয়ালৈ কি বস্তু হ'ব পাৰে এইটো আজি বিয়লি ভাগত বিকট শব্দৰে নলবাৰী আকাশেৰে উৰি ফুৰিছিল দুখনকৈ জেট ফাইটাৰ তাৰ কিছু সময় পিছতেই আকাশৰ পৰা লাহে লাহে তললৈ সৰি পৰে অচিন সামগ্ৰীখিনি মুহূৰ্ততে এই কথা ৰাষ্ট্ৰ হৈ পৰাত সামগ্ৰীখিনি চুই চাবলৈ স্থানীয় লোকসকলৰ হেতাও পৰা পৰিৱেশৰ দেখিবলৈ পোৱা গ'ল উৎসুকতাৰে সকলোৱে অচিন সামগ্ৰীখিনি চাবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে পিছে এই পৰ্যন্ত জানিব পৰা হোৱা নাই কি এই সামগ্ৰী আকাশৰ পৰা কিদৰে তললৈ সৰি পৰিল সেয়া কাৰোৰে হাতত নাই তথ্য মই আৰু মোৰ লগৰ একজন বন্ধু একজন চাটলত বহি আছিলোঁ বহি থাকোঁতে নাতে ৰাফেলখন নে কি জাহাজখন আহিল আনতে একদম মাথাৰ ওপৰত দি গৈছে অচাত দি গৈছে কিবা এটা ফেল দি আন পালোঁ তাৰপিছত যে চাওঁ যি বস্তুখিনি তাৰপিছত পল্লাক আৰু কলত এটা ভাবছে মই কিবা পক্ষী চক্ষী পৰিল নি কিন্তু পক্ষী নহয় কিন্তু এই বস্তুটো পৰিছে এই বস্তুটো কি হয় নাজানো কিন্তু জুইত জ্বলাই দিছিলে জ্বলাই নাযায় মানে কিবা বস্তু আৰু নাজানো কি বুলি সন্দেহ কৰিম যে নাজানো আৰু নামে নাজানো পেলাই দিছে আৰু পেলাই দিয়া দেখিছোঁ কিন্তু কি পেলাই দিছিল পিছত তলত পৰান্তে গম পালোঁ আৰু ঠাইখিনি গাঁও চান্দগুৰি আৰু খৈৰাবাৰী শিৱৰী